নমস্কাৰ, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এদিনৰ হনুমান চালিচাৰ সংকল্প কেনেকৈ ল'ব। ভিডিঅ'টোৰ আৰম্ভণিতে জনাই থওঁ, অমূল্যবাণীৰ পৰা প্ৰতিমাহে 10জন লোকক ফ্ৰী লটাৰী যোগে নিৰ্বাচন কৰি ফ্ৰী কৱচ, ফ্ৰী লক্ষী ATM আৰু ফ্ৰী চোৱাই সমাধান প্ৰদান কৰা হয়। আপোনালোকেও যদি ভাগ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া এই হোৱাটছআপ নম্বৰত মেছেজ কৰিব। নিজৰ নাম, জিলা আৰু ঘৰত কোনো উপাৰ্জন নাই বুলি লিখি দিব। এতিয়া জনাবলৈ লৈছোঁ হনুমান চালিচাৰ এদিনৰ সংকল্প কেনেকৈ ল'ব। প্ৰথমে এখন কাঠৰ আসন ল'ব আৰু এখন নতুন ৰঙা কাপোৰ লাগিব। পূজাত ব্যৱহাৰ কৰা বা পূজাৰ দোকানত কিনিবলৈ পোৱা যায় সেই তেনেকুৱা কাপোৰ আনি পাৰি ল'ব। গংগাজল ছটিয়াব আৰু যদি আপোনাৰ শ্ৰী ৰাম দৰবাৰৰ ফটো আছে সেই ফটো আপুনি আসনৰ ওপৰত ৰাখিব আৰু কাষতে হনুমান বাবাৰ যদি ফটো বা মূৰ্তি আছে ৰাখি দিব। এতিয়া আপুনি এগছি চাকি জ্বলাব, যদি পাৰে তিল তেলৰ জ্বলাব বা চামেলি তেলৰ জ্বলাব আৰু যদি নাই আপুনি তেলৰ যিকোনো তেলৰ বা ঘিৰ চাকি জ্বলাব পাৰিব। আৰু এঘটি পানী ৰাখিব ভৰ্তিকৈ। ঘটিটোত ভৰ্তিকৈ পানী ভৰাই আপুনি কেইটামান অক্ষত চাউল দিব, এটকা পইচা ভালকৈ পইচাৰ কইনটো ধুই দিব। যদি ফুল আছে ফুলো এপাহ আপুনি দিব পাৰিব এই পানীৰ ওপৰত। এতিয়া আপুনি ঘটটো হনুমান বাবাৰ য'ত আপোনাৰ ৰাম দৰবাৰ ৰাখিছে আৰু হনুমান বাবাক ৰাখিছে তাৰে আপুনি সোঁ দিশে ৰাখিব আৰু বাওঁ দিশত আপুনি আৰু এটা গিলাচত বা পাত্ৰত পানী ৰাখিব। আপুনি খাবৰ কাৰণে বা যাৰ কাৰণে আপুনি সংকল্প ল'বলৈ লৈছে তেওঁক যদি খুৱাব পাৰে তেওঁৰ কাৰণে আপুনি কৰিবৰ বাবে আপোনাৰ সন্মুখত ৰাখিলেও হ'ব। এটা গিলাচ বা আপুনি এটা চাফা পৰিষ্কাৰ পাত্ৰত পানী ভৰ্তিকৈ ভৰাই ৰাখি ল'ব সন্মুখত। এতিয়া আপুনি অলপমান পানী আপোনাৰ সোঁ হাতৰ তলুৱাত লৈ দুটামান আপুনি অক্ষত মানে নভঙা চাউলো ল'ব পাৰে হাতত। পানী আৰু চাউল লোৱাৰ পিছত আপোনাৰ মুখৰ সন্মুখত ৰাখি আপুনি এদিনৰ বাবে যে হনুমান চালিচা কমেও আপুনি কিন্তু 100 বাৰ পাঠ কৰিব লাগিব। হনুমান চালিচা 100 বা 108 বাৰ পাঠ কৰিম বুলি এদিনৰ ভিতৰত সংকল্প কৰিব বা আপুনি ক'ব যে মই অমুক হয় আৰু যদি আপোনাৰ গোত্ৰ জানে গোত্ৰটোৰ কথা ক'ব, আপুনি আমুক জেগাৰ হয় আৰু আপুনি কি উদ্দেশ্যত হনুমান চালিচা পাঠ কৰিবলৈ লৈছে 100 বাৰ বা 108 বাৰ সেই কথা ক'ব। আপোনাৰ উদ্দেশ্যটো মানে কৈ ল'ব। তাৰপিছত আপুনি এই পানী আৰু চাউলখিনি এই ফটো বা আপুনি য'ত হনুমান বাবাক ৰাখিছে তাৰ কাষতেই আপুনি ঢালি দিব। মনত ৰাখিব আপুনি যদি পাৰে ৰঙা কাপোৰ পিন্ধিব আৰু এখন আসনত বহিব লাগিব। আপুনি কাপোৰৰ হওক বা তুলাৰ কোমল আসনৰ ওপৰত বহিব। আসনখনো যদি পাৰে ৰঙা ৰঙৰ ল'ব আৰু সেই আসনৰ ওপৰত আপুনি বহিহে এই কামখিনি কৰিব। তাৰপিছত আপুনি হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিব। 100 বাৰ বা 108 বাৰ যিমান বাৰ আপুনি সংকল্প কৰিছে সেইমতে পঢ়িব আৰু পঢ়া শেষ হ'লে আপুনি হাতৰ তলুৱাত অলপমান পানী ল'ব। পানী লৈ আপুনি যিখন আসনত বহিছে সেই আসনৰ তলত অলপমান পানী দিব। তাৰপিছত সেই তলৰ পৰা পানী আপোনাৰ আঙুলিৰে উঠাই আপোনাৰ দুটা চকুতেই লগাব আৰু আপুনি যিখিনি পানী খাবৰ কাৰণে সন্মুখত ৰাখিছিলে সেই পানীখিনি যাৰ কাৰণে আপুনি হনুমান চালিচা পাঠ কৰিছে সংকল্প কৰিছে তেওঁক খুৱাব যদি পাৰে আৰু ঘৰৰ কিন্তু অন্য সদস্যইও খাব পাৰিব। এটা কথা ক'বলৈ থাকি গৈছিল, আপুনি চাকি জ্বলোৱাৰ পিছত সংকল্প লোৱাৰ পিছত হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰাৰ আগতে শ্ৰী ৰাম নাম 108 বাৰ জপ কৰিব মালাৰে আৰু ৰুদ্ৰাক্ষ মালাৰে বা যিকোনো মালাৰে আপুনি জপ কৰিব পাৰিব। 108 বাৰ ৰাম 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 জপ কৰিব। তাৰপিছতহে আপুনি হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰিব আৰু হনুমান চালিচা পঢ়ি সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ 108 বাৰ ৰাম নাম জপ কৰিব। তাৰপিছতহে আপুনি পানী চকুত লগাব বা আসনৰ তলত পানী দি চকুত লগাব আৰু খোৱা পানীখিনি খাবলৈ দিব যাৰ কাৰণে আপুনি কৰিছিলে তেওঁক। অন্য এটা ঘটত যে পানী ৰাখিছিলে, চাউল দিছিলে আৰু ফুল ৰাখিছিলে সেই পানীখিনি আপুনি গোটেই ঘৰতে ছটিয়াব পাৰে আৰু বাকী থকা পানীখিনি কোনো গছৰ গুৰিত দি দিব। চাউলখিনিও গছৰ গুৰিত দিব, কইনো গছৰ গুৰিত দিব আৰু যদি ফুল দিছিলে বা কিবা দিছিলে সেইখিনিও গোটেইখিনি গছৰ গুৰিত দি দিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।